আমাৰ ফিল্ডখনত কোৱা যায় পেট্ৰলাক তো হেল্ল' গাইজ গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল। তাকে মানে এটা কথা আছে আৰু কথাটো পিছত কৈছোঁ আপোনালোকক মই এটা বস্তু দেখি দিছোঁ। চ' গাইজ এইখিনিত আমাৰ হ'ল ফ্ৰী ফায়াৰ খেলা জেগা। আমি ইয়াতে বহোঁ, এই আৰম্ভ কৰিছে ফ্ৰী ফায়াৰ খেলা। ইয়াতে বহি আমি ফ্ৰী ফায়াৰ খেলাওঁ। ইয়াতে বৰ্তমান ফ্ৰেছ বতাহ আহে। চুদ্ৰৰ অলপ বেমাৰ আছে, আপোনালোকে দোৱা কৰক ভাল হওক যাতে। চুদ্ৰৰ মানে চলি পঢ়াত বাহাৰ আছে, এই ধুনীয়া পঢ়া। মেট্ৰিকত কি পাইছিলে? ডিষ্টিংশ্যন পাইছে। চলি পঢ়াত ভাল। গাইজ কথাটো কি হৈছে, কালি মানে মোৰ ভিডিঅ' এটা আমাৰ গাঁৱৰ ছোৱালী এটা পাইছে। পাই কেনে মোক কৈছে, ঐ তোৰ ভিডিঅ'টো ভিউজে নাই, এটা দুটা তিনিটা ভিউজ আহে, তই ভিডিঅ' বনাই বাদ দিব লাগে। মই এটা কথা কৈছোঁ গাইজ, মানে মই তাক কৈছোঁ যে মই প্ৰথম যেতিয়া ভিডিঅ' বনাইছিলোঁ, প্ৰথম ভিডিঅ'টোত মোৰ ভিউজ আছিল মাত্ৰ এটা, তাৰপৰা নেক্সট ভিডিঅ'টো আহিল দুটা, তাৰপৰা নেক্সটটো আহিল তিনিটা। গতিকে তাক মই এটা কথাই, গতিকে ভিডিঅ' দি থকাৰ কাৰণে এটাৰ পৰা এটা বাঢ়ছি। গতিকে মোৰ ফুল বিশ্বাস আছে যে একৰ পৰাই দুই হৈছে, দুইৰ পৰাই তিনি হৈছে, তিনিৰ পৰাই চাৰি হৈছে, আৰু একৰ পৰাই 100 হ'ব, একৰ পৰাই 1000 হ'ব, একৰ পৰাই 1 লাখ হ'ব, একৰ পৰাই কিমান হ'ব। গতিকে চেষ্টাৰ হেঁদে একো নাই পৃথিৱীত, চেষ্টা কৰি যাওক, কিবা নহয় কিবা এটা সফল হ'ব। আজি মই ভিডিঅ' বনাইছোঁ, কিবা নহয় কিবা এটা পাম, মোৰ নিশ্চয় এটা ফুল বিশ্বাস আছে মোৰ, কিবা নহয় কিবা এটা পাম বুলি। গতিকে মানুহৰ বেলেগৰ কথা শুনি কেনে মই ঠেচ কামেই নাথাওঁ। মানে এই আৰম্ভ কৰিছোঁ, মানে আৰম্ভ কৰি যাম, যদি আপোনালোকে মোৰ লগত সহযোগিতা কৰে। বাছ এটা কথাই জানো, চেষ্টাৰ সৈতে পৃথিৱীত একো নাই। চেষ্টা কৰি যাওক, কিবা নহয় কিবা এটা সফল পাব। গতিকে আৰম্ভ প্ৰথম একৰ পৰাই আৰম্ভ কৰিব লাগিব। একৰ পৰা দি হ'ব, দুইৰ পৰা দি নেব। বেলেগৰ কথাত ৰহি থাকিব নালাগে। বেলেগে নকয় কি, বহুতে কিবা কাৰণে হ'ব, কোৱাটো বাদ দিয়ক। আপোনালোকে নিজৰ মানে কামটো কৰি যাওক, কিবা নহয় কিবা এটা হ'ব সকলো। মোৰ ফুল বিশ্বাস আছে মোৰ নিজৰ প্ৰতি, মই কিবা নহয় কিবা এটা কাবিল হ'ম বুলি। আমি এতিয়া আছোঁ মানে ফ্ৰী ফায়াৰ খেলবা। চাওকচোন বতৰটো চাওক কেনেকুৱা, আজি ৰ'দ দিছে, ইমান দিনে বৰষুণ দি আজি ৰ'দ দিছে। চাওক মানুহে এনেকৈ কয় বতৰৰ মহিমা আৰু ছোৱালী মহিমা ধৰিব নোৱাৰি, সঁচাকৈ নোৱাৰি। এই চাওক বতৰ চাওক, দেখছি না কি ৰ'দ ৰ'দ দিছে, এই দেখছে না এই ৰ'দ চাওক। আমি সেইকাৰণে চাই জেগাত বহি আছোঁ, ফ্ৰী ফায়াৰ খেলে আমেজেই বেলেগ। আপোনালোকে মুগদি জেগাখিনি দি আছে, নামটো কি ভালকৈ মই নাজানো, মুগদি বুলি জানো, মুগদি হয় না, মুগদি। সেই জেগা ক'ত আছে যদি জানে আপোনালোকে কমেণ্টত জনাবচোন, ক'ত আছে। মই জেগাখিনি মানে পাৱাই নাই, মানে ভিডিঅ'টোত পাই আছোঁ, জেগাখিনিৰ নাম দিছে যে মুগদি, কিন্তু আপোনালোকে কমেণ্টত জনাবচোন যদি জানে প্লিজ। চ' গাইজ আমাৰ কাকা কৈছে যি মানুহ কেতিয়াও সৰুৰ পৰা ডাঙৰৰ পৰা সৰু নহয়। মানে ই আজি ভিডিঅ' বনাইছে মানে যে ইয়াৰ আজি 10,000 ফ'ল' বা ছাবস্ক্ৰাইবাৰ হ'ব বা 10 লাখ ভিউজ হ'ব, সেইটো কথা নহয়। ভিডিঅ' বনাই যাওক, চেষ্টা কৰি যাওক, ভাল কণ্টেণ্ট বনাওক, নিশ্চয় ভালেই হ'ব। যে মানুহ কেতিয়াও এক যেনেকৈ কৈছে যে সেনেকৈ ক'ব নালাগে, সদায় মানুহক মটিভেশ্যন দিব লাগে যে দে পাৰবি দে, তোৰ ঠিকেই হ'ব। আজি আৰু কম বেছি ভিউজ অহা নাই বা বেছি লাইক অহা নাই, কিন্তু চেষ্টা কৰি যাওক বা ভাল কণ্টেণ্ট বনাই যায়, তেতিয়া আমাৰো ভিডিঅ'টো ভাল লাগিব বা ভিডিঅ'বোৰ ভাল লাগিব, তেতিয়া আমাৰো চোৱা যাব, তেতিয়া সেই ভালেই হ'ব সকলোৰে। আমাৰ এই কথাটো ক'লাকে যে হৈছে মোৰ ভিডিঅ'ত ভিউজে নাই। মই এটা কথাই কৈছোঁ সিহঁতক, মানে প্ৰথমৰ পৰাই কাৰো ভিডিঅ'ত 1 লাখ ভিউজ বা 1000 ভিউজ বা একেবাৰে একেদিনে কাৰো তাৰে নাই। এতিয়া কোনো ৰোনাল্ডোৰ দৰে নহয় যে একেবাৰে আহি যাব। ৰোনাল্ডো যিন কৰিছে, সি ৰোনাল্ডো বহুত ডাঙৰ ৰোনাল্ডো হ'ব লাগিলে সি কিমান মেহনত কৰিছে, সেইটো কথা আছে বহুত, কিমান কি কৰিছে। গতিকে মই এটা কথাই ভাবিছোঁ যে ভিডিঅ' বনালে মানে কণ্টিনিউ বনাই থাকিব লাগিব। মানে হাঁহিব যে আমি ৰোনাল্ডোৰ নাম কৈছোঁ, হয় কৈছোঁ যে সিও আকৌ ডাঙৰ মানুহ নাছিল, যে সিও কষ্ট কৰি ফুটবল খেলে হেৰি আছিল, বা সিও মস্ত ধনী ঘৰৰ মানুহ আছিল, যে পতাকাৰ কমিয়ে গৈছে সি বা হেৰি কৰিছে সকলো বস্তু। গতিকে আমি মই এটা কথা ভাবিলোঁ যে চেষ্টাৰ সৈতে একো নাই পৃথিৱীত, চেষ্টা কৰি যাম, কিবা নহয় কিবা এটা পাম। লগতে আৰু এটা কথা, আমি এতিয়া কৈছিলোঁ নহয় মুগদিৰ জেগাখিনি, আমি জেগাখিনি পালোঁ। আমি জেগাখিনি কিহত খুজিলে ChatGPT খুজিছোঁ, ChatGPT কৈছে আপোনালোকে দেখি। আমি মানে হেৰিত খুজিছোঁ, এই মিটাই এড বুলি আছে দি, এইটো হেৰিত খুজিছোঁ জেগাখিনি চা। আচ্ছা, ডিষ্ট্ৰিক্ট নলবাৰী ডিষ্ট্ৰিক্ট হয়, আমাৰ বৰক্ষেত্ৰী ফালে, বৰক্ষেত্ৰী মুগদি ৰামপুৰ 30 কিলোমিটাৰ আমাৰ পৰা 30 কিলোমিটাৰ, নলবাৰীৰ পৰা 30 কিলোমিটাৰ, নলবাৰীৰ পৰা 30 কিলোমিটাৰ। তো গাইজ যাম, সেই জেগাখিনি যাম একদিন, নে কি? ওলবি যাম যোৱা একদিন ফুৰিবা, ফুৰা ভাল,
জাগাখিনি চাম ভাইৰেল হ'লে উদ্দেশ্য চাম গোটাখিনি ক'ম আপোনালোকক আজি নাযাওঁ বাৰু আজিতো যোৱা নাই মোটামুটি যাম আৰু একেদিন ভিতৰতে যাম মতিকো সুধিলোঁ আৰু মতিকে কি কয় আমি গোটাই একদিন যাম আৰু মতিকে এতিয়া ফ্ৰী ফায়াৰ খেলিব আহাই নাই আজি চাওঁ ৰ'ব কি আহে নে নাহে আহি কিনে আলোচনা কৰোঁ আৰু কি দেখা যাক আমি আহিলোঁ এতিয়া গেম খেলে মোবাইলত মোৰ চাৰ্জ আছে মাত্ৰ 16% যাই কিনে মোবাইলত চাৰ্জ যাওঁ মতিকে ফ্ৰী ফায়াৰ খেলিব কিয় নাহিলে তাকে সোধব ফুটবল খেলা হয় নে নহয় হ'ব আজি গেৰাণ্টি চাব ৰ'দ দিছে কেনে যি বতাহ চাক কেনেকুৱা এই চাক কেনে ৰ'দ দিছে আজি চ' গাইছ আমাৰ পথাৰত হাল মাৰছি এই দুই এটা মাছো বাচি দিছোঁ মাছো ধৰিছে চলিকেইটাই চ' মইতো সুধিলোঁ এতিয়া ফ্ৰী ফায়াৰ পৰা কেনে নাহিলি সি ঘৰত কাম থকা কাৰণে নাহিলে এই জেগাখিনি কথা ক'ল আপোনালোকক মোক দি সি যাম বুলি কৈছি যাম কোনোবা এটা তাৰিখত বাৰু সেই গাই যেনে এই গ্ৰাটাবাত ধৰক গ'লোঁ পুৰা অলপ মাটিত বাগাত দিলোঁ তাৰপৰা ধৰি মোটামুটি 8:30 বজাৰ আগতে ঘৰৰ পাছফালে মানে ট্ৰেক্টাৰ মাৰিছে এখন হাল মাৰিছে ট্ৰেক্টাৰেদি তোৰ যি মানে মাছ চলা বুলি কৈছে মাদাৰে কৈছে মাছ ধৰিব যা মোৰ এই যি ৰ'দ দিছি পিঠি ফাটি যাওঁ মাদাৰ মই মাছ নাখাওঁ দেই এই পলে গুচিলোঁ ৰাস্তাৰ ফালে অলপ ৰাস্তা মানে কৰিছোঁ আপোনাক দেখিছোঁ ৰ'ব পিছে গাইছ কিপাৰৰ ফালে লৈ ইয়াতে কি থকা মানে ছায়া মানে বতাহ দিয়া নাই কিন্তু ছায়া চাহ থাকো আপোনালোক চাওঁ দেখিছে না এই জেগাটো মানে ভাল লাগে অলপ মানে বতাহ নাছিলে ঠাণ্ডা পৰি থাকে জেগাখিনি আৰু গৈছে চাওকচোন ৰ'দ কেনে ৰ'দ দিছি বতাহ জাক মাৰা নাই গাইছ মৰিব লাগিব দে মাদাৰী ক'লাক যিটো কঠিয়াত ছাগাল ধুনে ছায়া কৈছে ছাগাল ধুনীয়াকৈ চাউল কৈছে ছাগাল ধৰা নাটাও বৰ্তমান তুমি মানে পাকা মিস্ত্ৰী কাম কৰিছে না কাষতে একবাৰে গতিকে খেদি দিছে চাগে ছাগাল ধৰা নাই এতিয়া মই ঘৰৰ ফালে যাওঁ একবাৰ চ' গাইছ এতিয়া মই ঘৰত যাওঁ ঘৰত যাই পুৰা ভাতকেইটা খাই অলপ ৰেষ্ট কৰি ফিল্ডক লেকিন যাম আৰু আজি বতাহ যিহেতু গৰম খেলাও গৰম হ'ব লাগে এটা আহা চাওঁ কি হয় খেলা হয় নে নহয় বলক এতিয়া চবতছে ঠাণ্ডা জেগাখিনি ইয়াত এইখিনি জেগাত যিমান ঠাণ্ডা সিমান বয়াও আৰু গভীৰ জেগাখিনি অলপ এইখিনি ইয়াত চ' গাইছ আমি ভাত পানী খাই আহি ল'লোঁ ফুটবল ফিল্ডক লাগিন মানে ফিল্ডক লাগি আহি ল'লোঁ আৰু ভাত পানী খাই এতিয়া যাওঁ খেলাখন হ'ব আজি মানে আজি যিহেতু বতৰটো খুবেই ভাল দিলে আজি খেলাখন ফুল বিশ্বাস হ'ব বুলি চবক মই ফিল্ডখন দেখে চবক চলিলে গেছি নে নাই চ' গাইছ সেইকেইটা চলি চাওক দেখছি না চলি গেছি ইতিমধ্যে বলটো নিচিনা নাই বা গম পোৱা নাই বাৰু কিন্তু চলিলে গেছি ৰুই আছে কঠীয়া ৰুই চ' গাইছ ইফালেও ৰুই আছে চ' গাইছ আমাৰ ফিল্ডখনক কোৱা যাতে পেট্ৰলাক ইয়াতে যিহেতু ইয়াতে পঢ়লি গালি পাৰিব নেকি আমাক গম নাপাওঁ আৰু বাকী চলি চ' গাইছ খেলাৰ আগত অলপ প্ৰেক্টিচ কৰি ল'লোঁ মই চ' গাইছ ফাইনেলি আমাৰ খেলা আৰম্ভ হৈ গ'ল একদম এই হেনেই হ'ল যাত্ৰা হেন কৰিলাক চালা চলি মাৰা গাত মাৰি দিছে এই ক্লিয়াৰ বল দক দেখা যাব কি হয় কোনে জয় হয় খেলাখনত আমি বল চল খেলাই আহিলোঁ এতিয়া মোটামুটি 7:30 বাজি গ'ল আমি এতিয়া যাম যোৰা চাবা বলে আমি খেলাখন আমাৰ ড্ৰ হ'ল লাষ্ট টাইমত তাৰপিছত এতিয়া আমি আহিলোঁ যোৰা চাবা যাম ৰেডি মতিকে দোকানত গৈছি চিঘৰ আনবা তাৰপৰা এতিয়া আপোনালোক দেখিছে চাওক এই জোৱাৰ ল'লোঁ জাল মতিকে জোৱাৰ তাৰপিছত মাছ লোৱা সাজ বৰ্তমান মাছ নাই ৰেডি 12টা মানত যাব মতিকে চিয়াতে লওক এটা আমি যাইছোঁ যাক কিমান আন্ধাৰ হৈছে গাইছ আহি গ'লোঁ চাক মোচন চাক ড্ৰেছ চেছ গোটা চেঞ্জ আহি গ'লোঁ মতিকে আহিল মোৰ লগত আৰু এই সেইকেইটা চাক দেখছি না তিনিটা আহি গেলাক চ' গাইছ নামি গ'লোঁ এতিয়া পথাৰত অলপ হাল্লাটো কম কৰিব লাগিব মানে জ্বৰ আজি হান মাত দিব আৰু মোক চাক পথাৰত চাক এতিয়া বৰ্তমান নামলোহি বাকীগিলা আছেই চাইডে চাইডে মই আহিলোঁ চাক বাৰু যি মাছ পাওঁ নে নাপাওঁ চ' গাইছ যাত্ৰা ভৰ ডাঙৰ মাছেদি ভৰ এই যাত্ৰা চ' গাইছ বিশেষণ বিলৰ পৰাই আমাৰ ঘৰৰ বিহনক আহিলোঁ য'ত ৰাতিপুৱা ট্ৰেক্টাৰ মাৰিছিল
ততি বেলে মাছ চাছ নাই একে এলো ৰ'ব ততি মাছ নাই কাৰণ ততি পানী গিলে ঘোলা আছে এতিয়া ইয়াতে চাম মাছ পোৱা নাপায় দেখা আপোনালোকক আমি এখন বিহুত আলহীলৈ আমি যাত্ৰা কৰিছোঁ এটা চিং আজি মানে মূৰ্তিবোৰ মিছেই নাই আৰু আপোনালোক দেখিছোঁ দিয়ক এটা বস্তু এই লাইটটো জ্বলিছে এটা আমাৰ ঘৰৰ লাইট আমাৰ ঘৰৰ পাছফালে জৰা চাইছোঁ আজি এই চাওক কি ডাঙৰ শিঙি মাছ এইটো হেৰি ভেকলি ভেকলিটো মাছ এইটো নামনি মাছ এইটো বহুত টাইম চালোঁ আজি মাছ নাই আজি মোৰ যাত্ৰা একেবাৰেই বেয়া 10 মিনিট মূৰত এইকেইটা মাছ 10 মিনিট বুলি নহয় মোটামুটি আধা ঘণ্টামান চালোঁ আমাৰ ঘৰৰ কাষত এইকেইটা মাছ পালোঁ আজনো আৰু মাছেই পাওঁ নে কি পাওঁ কি হ'ল মাছ চাছ নাপালাৰ কাৰণে গুচি গ'ল পাৱা মাছকেইটা মোক দি লাগ বুজি তই নেকি এইকেইটা এইকেইটা মাছ পাইছোঁ এইকেইটা মাছ পাইছোঁ এনে ঘৰ মোৱা হ'ল মই ঘৰ মোৱা হ'লোঁ তো গাইছ আজিৰ ভিডিঅ'টো প্ৰায় এইখিনি আছিল যদি ভিডিঅ'টো চাই ভাল লাগিল আপোনালোকে লাইক কৰক কমেণ্ট কৰক লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক তো লগ পাইছোঁ অন্য এটা ব্লগৰ সৈতে আজিলৈ বাই